এতিয়া আছো বৰ্তমান বাহিৰত আৰু এইফালে চাওক আমাৰ গেটৰ সন্মুখত এই সাইডে সাইডে ঢালাই দিছে পকা হৈ গ'ল আৰু দেই ৰাস্তা ব্লক পাৰি শেষ হ'ল গতিকেলৈ ভাল লাগিছে বন্ধু বান্ধৱীসকল আপোনালোকে আজি ভিডিঅ'টি চাই ভাল পাব বুলি আশা ৰাখিছোঁ আৰু যদিহে ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব তেতিয়াহ'লে ভিডিঅ'টি ইয়াতে আৰম্ভ কৰি দিওঁ অসমীয়া বৰী চেনেলৰ হৈ মই সুৰভিয়ে নতুন ৰাতি ভিডিঅ' মাজলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এইফালে মন কৰক আৰু ফুল দেখুৱাইছোঁ দেই এয়া চাওক পাতবাহাৰ এইফালে হৈছে ফুলপদ্ম কেনেকৈ পচাইছোঁ দেখিছেনে পিছত কিন্তু ধুনীয়াকৈ দিম আৰু এতিয়া এনেকৈ থাকক আৰু ডাঙৰ হৈ লওক গতিকেলৈ এইফালেও চাওক এনেকৈ লগাইছোঁ আৰু ফুল দেখি নহয় কিন্তু এইটো বস্তু ভাল লাগিছে মোৰ ফুলপদ্ম সৰু সৰু ফুলে বৰ বেছি ডাঙৰ নহয় বাৰু চিলিণ্ডাৰ শেষ হ'ল আমাৰ এওঁ আনি ইয়াতে ৰাখিলে সেইটো কিন্তু চিলিণ্ডাৰ ধুব লাগিব লেতেৰা গোটেইটো লেতেৰা পেতেৰা হৈ আছে সেই গতিকেলৈ ইয়াতে থাকক এফালে পিকু বাবলি পিকু কেনেকুৱা খবৰ খাতি ভালেই হৈ আছে চাগে তাৰ মানে গাটো বৰ বেছি ঠিক নাই মই কৈছিলোঁ নহয় বেমাৰ হৈছিলে বুলি কিন্তু মনটো মাৰি মাৰি থাকে যি কি নহওক যি মানে এওঁ চাহ তাহ খাবলৈ সময় নহ'লে বহুতখিনি ৰাতিপুৱাই ওলাই গৈছিলে মনটো মোৰে বেয়া লাগিছিলে কাৰণ সদায় যদি চাহ অকণমান লগতে খাওঁ আৰু লগতে খাবলৈ পালে অকণমান এনেও ভাল লাগে নহয় জানো কিন্তু আজি তেওঁ মোৰ লগত চাহ খাবলৈও নাপালে আৰু তেনেকৈ ওলাই গুচি গ'ল বহুত কিবা কিবিবিলাক কাম আছে আৰু সঁচাকৈ মতা মানুহে বহুতখিনি সময় আমাক দিব নোৱাৰে বুলিয়ে ক'ব লাগিব কাৰণ নিজৰ মানে ধান্দাতে ঘূৰি ফুৰাৰ নিচিনা হয় এফালে ভাবিলে বেয়াও লাগে আৰু এফালে ভাবিলে জানোচা কিনো হ'ব এনেকুৱা ধৰণকে মানে যিকোনো কথা মানে ভাবি অন্ত নাপাওঁ আৰু দেই আপোনালোকৰ কেনেকুৱা হয় জানো আমাৰ কিন্তু তেওঁ বৰ বেছি ঘৰত টাইম দিব নোৱাৰাৰ কাৰণেও অকণমান বেয়া লাগে আৰু কালি ধুনীয়া ফোন কৰিলে যে বোলে মা তুমি এই পূজা আহিছে বজাৰ কৰিব লাগিব বোলে মইতো যাব নোৱাৰিম সেই গতিকে তুমি বোলে সোনকালে বজাৰ কৰিবা কিন্তু আজি এতিয়া এই বজাৰ কৰাৰ কাৰণে এনেকৈ ওলাই আছোঁ আৰু ভিডিঅ'টো ঘৰতে প্ৰস্তুত কৰি আপোনালোকক কিন্তু দেখুৱাই থৈ যাম বুলি ভাবিলোঁ যোৱা মেলা এইবিলাক এতিয়া নেদেখুৱাম অহাটো ভিডিঅ'ত আপোনালোকে দেখা পাব কি কিনো বজাৰ কৰোঁ এইফালে মানে ইমানেই মানুহ মানে কাম লাগিছে দেখিছে নহয় সেই কালি এটি ভিডিঅ' দিছিলোঁ আপোনালোকে চালে নাই বাৰু কালি কৈছিলোঁ নহয় কাৰোবাৰ যদি মডেলিং হোৱাৰ ইচ্ছা আছে বা কাৰোবাৰ ল'ৰা ছোৱালী মানে মডেলিং বনোৱাৰ ইচ্ছা থাকিলে আজি ভিডিঅ'টো আপোনালোকৰ বাবে দেই কিন্তু বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া ধুনীয়া ছোৱালী কিন্তু চাব দেই আপোনালোকে যদি চাই পচন্দ হয় মোক আৰু জনাব বাৰু মই বাৰু ছোৱালী গাৰ্জেন নহয় নহ'লেও মোক জনাব বুলি কৈছোঁ আৰু আপোনালোকক ভাল লাগিল নে বেয়া লাগিল কিন্তু পচন্দ হ'লে আৰু জনাব বুলি কৈছোঁ কমেণ্ট এটা কৰি তলত ধুনীয়াকৈ মোক জনাব এতিয়া আহি গ'লোঁ ভিতৰলৈ কাৰণ ইহঁত দুটা দেখিছেনে বাৰু কি ধুনীয়াকৈ মৰম কৰিছে আই ঐ দেহি তহঁতক বিস্কুট দিম বাৰু এইফালে সিজাইছোঁ মই এতিয়া ভাজি কাৰণ মই ভাজি সিজাইছোঁ কেইটামান মুড়ি খাম বুলি ভাবিছোঁ শুকানে যদি চব্জি বনোৱা হয় নহয় বহুত বেছি ভাল লাগে মুড়ি খাই এইফালে ভেন্দি আলু এনেধৰণে ভাজিলোঁ আৰু এইখিনি হৈছে মুড়ি এনেকৈ বান্ধি ৰাখিছিলোঁ আৰু লগতে ভাবিলোঁ আচাৰ অকণমানো উলিয়াই লওঁ বুলি কিন্তু এইখিনি টেঙামৰা গুটি আচাৰ আছিলে এয়া চাওকচোন মই কেনেকৈ ৰাখিছিলোঁ যোৱা বছৰে আচাৰ আছিলে কিন্তু ভিডিঅ' এটা আপলোড কৰা আছে আপোনালোকে চাব পাৰিব বহুত ধুনীয়াকৈ আচাৰ বনাইছিলোঁ এবছৰ ধৰি একো হোৱা নাই দেখিছেনে বাৰু আছে আৰু এইফালে মেকুৰীকেইটাই কিন্তু বহুত আমনি কৰিছে কি কাৰণে আমনি কৰিছে জানে এইফালে বিস্কুটৰ পেকেট সিহঁতৰ কাৰণে আনিলোঁ বিস্কুট দিবই পৰা নাই খুলি আৰু বিস্কুট এনেকৈ আনো চৰাই আৰু কুকুৰ মেকুৰীৰ কাৰণে মেৰিগ'ল্ড বিস্কুট অনা হয় আমাৰ ঘৰলৈ সিহঁতি এইবিলাক বস্তু খালে মানে পেলু বা এনেকুৱা ধৰণৰ বস্তু নহয় সেই গতিকেলৈ সেইবিলাক বিস্কুট দিয়া হয় খাবলৈ আৰু আহক এতিয়া আমি ভিডিঅ'টিলৈ আগবাঢ়ো ফিল্ম ষ্টাৰ বুলি ক'লে এনেও ভাল লাগে নহয় জানো যিকোনো আৰু আমাৰ অসমৰে হওক বা বাহিৰৰে হওক ফিল্ম ষ্টাৰে আৰু হয়নে সেই গতিকেলৈ বলক অকণমান উপভোগ কৰোঁ ভিডিঅ'টি The scintillating star of the song. It is time for me to welcome the showstopper. Give it out loud and welcome Daisy Shah on stage. And there she is walking down the aisle. And Daisy Shah, who brought us a lot of laurels and accolades, not just for Bollywood movies, but for regional cinema as well. आप सबका प्यार ओ माय गॉड इट्स लाइक एट द रूफ थैंक यू सो मच मैं इनफैक्ट आसाम आ चुकी हूँ ये मेरा 3rd टाइम है यहाँ पर थैंक यू पर मैंने यहाँ का अटायर पहली बार पहना
डेजी जी, असम में जब भी लोग आते हैं यूजुअली हमारे यहाँ पे एक रिचुअल होता है कि लॉन्ग लिव असम जिसे हम बोलते हैं, ये तो अंग्रेजी में हो गया, खैर हम एसमीज में बोलते हैं कुआओं ने तक रख जाए पहले। यस, वी वांट दैट। So we usually spell it Joy I Ohom, as in long live Mother Assam. So can we do that in Assamese? Joy I Ohom. Joy I Ahom. Thank you so much. Thank you, Krish, Prince, for calling me here. Thank you for the lovely outfit tonight. And I had a lovely time here. संजू रे एंड प्रिंस, इनकी कंपनी है लिट किंग एंटरटेनमेंट, जिनके थ्रू मैं यहाँ पर आई हूँ, एंड आई बिलीव दिस इज नॉट माई लास्ट टाइम. आई बी कमिंग अगेन एंड अगेन हियर बिकॉज ऑफ द लव दैट यू गाइज गिव मी, एंड इट इज ऑलवेज एन ओवरवेलमिंग एक्सपीरियंस टू कम हियर. सो थैंक यू अगेन. और हम हमेशा चाहेंगे कि आप बार बार आओ हमारे साथ और इसी तरीके से असम के लोगों के प्यार आप बटोरते जाओ. बहुत बहुत शुक्रिया. वी काइंडली रिक्वेस्ट यू टू प्लीज फेलिसिटेट तुलिका राजखवा, द very stunning designer who constantly strives and makes the silk of Assam reach pan India. বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই কিন্তু বহুত ধুনীয়া লাগিল নহয় জানো? আৰু দেখুৱাই থাকিলে কিন্তু আপোনালোকৰো চাবলৈ মন যাব, কিন্তু সময় নাটনিৰ কাৰণে আজি ভিডিঅ'টি ইয়াতে সামৰিব লাগিব. আজিলৈ আহোঁ, ধন্যবাদ.